নিজে নিজে কিবা কিবি হৈ থাকে ঘৰখনত। নিজে ব্লেডে কাটাৰ নিচিনা হৈ যায়, ঘৰৰ সকলো কাপোৰ কানি কাটি যায়। মোৰ ঘৰত অদৃশ্য শক্তিৰ প্ৰভাৱ পৰিছে বুলি কৈ মোৰ ধাৰণা হৈছে। কেতিয়াবা ঘৰৰ কাপোৰ কানি কাটি পেলায়, কেতিয়াবা কৰে চোকা অস্ত্ৰৰে আঘাত। মোৰ গাত নিজে ব্লেডে কাটাৰ নিচিনা হৈ যায়। ছোৱালী এজনী আছে 8 বছৰীয়া, ল'ৰা এটা আছে 5 মহীয়া ল'ৰা, সিহঁতেও তেনেকুৱা হয়। যিটো অদৃশ্য শক্তি আছে সেই অদৃশ্য শক্তি মোৰ ছোৱালীৰ ওপৰতে প্ৰভাৱ পৰিছে। বিজ্ঞান প্ৰযুক্তিৰ দিনত সম্ভৱ জানো এনে ঘটনা? কলিয়াবৰত সংঘটিত হৈছে নাভুত নাশ্ৰুত ঘটনা। ভয় আৰু শংকাৰ মাজেৰে জীৱন অতিবাহিত কৰিছে এই পৰিয়ালটোৱে। বৰ্ণনা কৰিছে বিগত 10 বছৰে সংঘটিত হৈ থকা ইটোৰ পিছত সিটো ঘটনা। যিটো অদৃশ্য শক্তি আছে সেই অদৃশ্য শক্তি মোৰ ছোৱালীৰ ওপৰতে প্ৰভাৱ পৰিছে। 2008 চনৰ পৰা বিভিন্ন ৰোগ দেখুৱাই আছে। ৰোগৰ ভিতৰত মেডিকেলি যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে মই সেইখিনি কৰিছোঁ পাৰ্যমানে। ঘৰত তেতিয়া কি হয়, ছোৱালীৰ গাত কাটা যায়, ব্লেডে কাটা নিচিনা। ঘৰৰ কাপোৰ কানি যিটো এটা পিন্ধা কাপোৰ কানি এইখিনি সকলোখিনি কাটা যায়। ঘৰত বৰ্তমান একো নায়েই। এতিয়া এইটো হৈ আছিল লকাৰৰ পৰা টকা নাইকিয়া হৈ যায়। বিভিন্ন ধৰণৰ বেজ কবিৰাজ লগাই আমি একো কৰিব পৰা নাই। কলিয়াবৰৰ এই পৰিয়ালটো হৈ পৰিছে এতিয়া দিশহাৰা। দিল্লী মুম্বাইলৈ গ'ল, নাপালে কোনো উপায়, বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। আমাৰ মা দেউতাই বহুতখিনি কৰিলে, চিকিৎসাও কৰিলে, দিল্লী নিছে, মুম্বাই নিছে, চেন্নাই নিছে, সকলোবোৰ কৰিছে। এতিয়া আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ গৈছেগৈ। বহুতে বেজ কবিৰাজৰ ওচৰলৈও যাব গৈছে, তাতো গৈছোঁ। আৰ্থিকভাৱেও বহুত জুৰুলা হৈ গ'ল মোৰ মা দেউতা। ঘৰখনৰ এতিয়া একো নাই বুলিবই পাৰি। পাৰে যদি আপোনালোকেও অলপ সহায় কৰকচোন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি পাৰে যদি আমাক অকণ সহায় কৰক, আমাক কিবা এটা ৰাস্তা দিয়ক যাতে আমি ঘৰৰ মানুহকেইটাও ভালদৰে জীয়াই থাকিব পাৰোঁ। অপশক্তিৰ টাৰ্গেট হৈ পৰিছে নেকি মহিলাগৰাকী তথা এই পৰিয়ালটো? কিয়নো মহিলাগৰাকীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি দিয়া পত্ৰও। তেনেকুৱাতো কাগজৰ টুকুৰা ইয়াত আমাৰ ঘৰত পৰি থাকে। এতিয়া ইয়াত ঘৰত থাকিব নোৱাৰে, তোক ঘৰ কৰি দিম বা তোৰ ল'ৰা ছোৱালীক কৰি দিম, এনেকুৱা ধৰণৰ কি দিছে সেইখিনি। বিগত 10 বছৰ পূৰ্বৰে পৰা মহিলাগৰাকীয়ে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। পিছে প্ৰশ্ন হৈছে, পৰিয়ালটোত সংঘটিত হৈ থকা এই ঘটনাৰ আঁৰৰ ৰহস্যভেদ হ'বনে? ইয়াক লৈ এতিয়া কলিয়াবৰত চৰ্চা আৰম্ভ হৈছে। কিন্তু মই এতিয়া আৰ্থিক দিশটো ইমান দুৰ্বল, মই যে এতিয়া নগাঁৱলৈ যাবলৈ মোৰ হাতত তেনেকুৱা ব্যৱস্থা নাই। আৰু মই এই আৰ্থিক দিশটো ওপৰত মই কৈছোঁ আৰু যে কোনোবাই মোক মাতি লৈ পেলাই ইয়ালৈ আহক আমি হেৰি কৰি দিম, কিন্তু তেনেকুৱা অৱস্থাটো এতিয়া নাই। যদি কোনোবাই সদায় লোক আছে, তেখেতসকলে যদি নিজে উপজাচি যদি এই ঘৰখনৰ যদি ভৱিষ্যতে চিন্তা কৰি আগবাঢ়ি আহে, তেতিয়াহ'লে মই নিশ্চয় সুখী হ'ম। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।